ভণ্টি আজি প্ৰায় 6:40 মান বজাত আমি ইভিনিং ৱাক কৰি আহি আছিলোঁ মই আৰু মোৰ ভণ্টি। আমি প্ৰায় 1 বছৰ ধৰি ইভিনিং ৱাক কৰি আছোঁ, কিন্তু আজিলৈকে এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিলোঁ। আজি যেতিয়া আমি 6:40 মান বজাত ইভিনিং কৰি পিনে ঘৰ অভিমুখে আহি আছিলোঁ, তেতিয়া আমাৰ ঘৰৰ ওচৰত যিটো ৰাস্তা গুৰুলং অম্বিকাগিৰি নগৰৰ ৰাস্তাটো ক্ৰছ কৰিব লওঁতে প্ৰায় 20-21 বছৰীয়া দুজন ল'ৰা চাইকেলত আহি আছিলে। আহি থাকোঁতে পিছফালে যোনজন ল'ৰা বহি আছিলে তেওঁ মোক গাত এনেকৈ ঢপিয়াই মাৰিছে। মোৰ কি বুলি ক'ম এতিয়া, মোক মাৰিব খুজিছিলে বহুত বেয়াকৈ, কিন্তু মই হালি দিয়াত মোৰ পিঠিত বহুত জোৰছে বহুত বেয়াকৈ মই দুখ পাইছোঁ আৰু মই পৰি গৈছোঁ। ভণ্টিয়ে মোক ধৰিছে। এনে ক্ষেত্ৰত আপোনালোকেতো গম পায়ে আছে, কলিকতাত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে। কালি ধিঙতো হৈছে। আমি সেইটোক লৈ আমি সুৰক্ষিত নহয়, তথাপিও ভয়ে ভয়ে ওলাইছোঁ। আমি কিমান দিন ঘৰত থাকিম, যিহেতু আমিও পঢ়া শুনা কৰিছোঁ, আমিও জব কৰিব লাগিব, আমিও আমাৰো ৰেছপনচিবিলিটি আছে। আমিতো সদায় এনেকৈ ঘৰত বহি থাকিব নোৱাৰোঁ। তো আমি সেই বুলি ওলালোঁ। যেতিয়া তেওঁ এনেকৈ মোক ঘপিয়াওঁতে ভণ্টিয়ে মোক ধৰিলে, মই পৰি যাব ধৰিছোঁ। তেতিয়া মই উঠিলোঁ, কাৰণ এনেকুৱা ধৰণৰ ঘটনা হৈছে। আমি যদি মনে মনে থাকোঁ, আমাৰ লগত সদায় এনেকুৱা ঘটিব। আপোনালোকক মই আৰু এটা কথা জনাওঁ, আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগত মোৰ ভণ্টি আৰু তাইৰ ফ্ৰেণ্ডজনী এনেকৈ ইভিনিং ৱাক কৰিবলৈ ওলাইছিলে। তেতিয়া মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীকো তেনেকৈ দুজন দুষ্ট চক্ৰই বহুত বেয়াকৈ প্ৰাইভেট পাৰ্টত মাৰি পিনে গুচি গৈছে। মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীয়ে কান্দি আজি এসপ্তাহ ধৰি তাই ঘৰৰ পৰা ওলোৱা নাই। তাই ভয়, চবেই মাত মাতিব নোৱাৰে। মোৰো বহুত ভয় লাগে, কিন্তু আজি মোৰ সাহস আহিছে, কাৰণ ইমানবিলাক ঘটনা ঘটি আছে। আমি সদায় এনেকৈ থাকিলে নহ'ব, আমি ওলাব লাগিব, মাত মাতিব লাগিব। যেতিয়া মোক ঘপিয়ালে, তেতিয়া মই দৌৰি গ'লোঁ। আমাৰ ঘৰৰ ওচৰত যিমানবোৰ দাদা আছিলে তেওঁলোকে মোক সুধিলে, ভণ্টি কি হ'ল? তেতিয়া আমি ক'লোঁ যে এনেকুৱা। তেতিয়া দাদাহঁতে বাইক লৈ পিনে স্কুটি লৈ সেই দুষ্ট চক্ৰ দুজনক ধৰিলে। ধৰোঁতে এজনক ধৰিলে, কিন্তু আনজন পলাই গুচি গ'ল। থানাত এজাহাৰ দিছে? হয়, আমি দিছোঁ, আৰু এজনক ইতিমধ্যে ধৰিছে ন? কৰিছে, ৰাইজে ধৰি পেলাই থানাত দিছে। হয়, আৰু এজনক ছাৰে কৈছে ৰাতিৰ ভিতৰত ধৰিব। পৰা মই বজাৰলৈ ওলাই আহি আছিলোঁ। সেইখিনি সময়ত আমাৰ ভণ্টি দুটা গৈ আছিলে। তো ঘপককৈ সিহঁতে চিঞৰিলে, দাদা ধৰক বুলি। তো মই স্কুটিখন ঘূৰাই গ'লোঁ, গৈ মন্দিৰৰ আগপিনে সিহঁতক আগবাটি ধৰিলোঁ। ধৰাৰ পিছত যোনজন মেইন অপৰাধী আছিলে পিছফালে বহি আছিলে, সি জঁপিয়াই পলালে, আৰু যোনে চলাই আছিলে তাক ধৰিব পাৰিলোঁ। কি নাম? ধৰাজনৰ নাম কি? শ্বাহৰুখ বুলি। মইতো নামটো এতিয়ালৈকে সোধা নাই। শ্বাহৰুখ। আৰু তেওঁৰ ফাদাৰৰ তাত আমি চমজাই দিছোঁ, ছোৱালীজনীৰ ফাদাৰৰ তাত আমি চমজাই দিছোঁ থানাত দিবলৈ। তাৰপিছত তেওঁ দেউতা আহিলে, মইতো বাইক চলাই পিছফালে আহি আছোঁ, দাদাহঁতে ধৰিছে। পিছত মই নামি পেলাই গ'লোঁ, গৈ পেলাই ময়ো ধৰিলোঁ। দুজনে ধৰাৰ পিছত দাদাক মাতিলোঁ। পিছত সুধিলোঁ, সি বোলে চাইকেল চলাই আছিলে, তাৰ পিছত পিছফালৰ যোনটো বহিছে তেওঁ বোলে বডিত টাচ কৰিছে বেয়াভাৱে। টাচ কৰাৰ পিছত মই তাক ধৰিলোঁ, দাদাও আছিলে, দাদাও ধৰিলে। ধৰাৰ পিছত তাৰ দেউতাক মাতি পেলাই আমি থানাত লৈ আহিলোঁ। তাৰ নামটো কি? শ্বাহৰুখ বুলি ক'লোঁ। শ্বাহৰুখ।